সকলোকে CAD ষ্টুডিঅ' অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি অটোকেড শিকিবলৈ গৈ আছোঁ, গতিকে তাৰ আগতে আমি কেইটামান গুৰুত্বপূৰ্ণ কথা জানিব লাগে। সেইখিনিকে মই আজি অকণমান ক'ব বিচাৰিছোঁ। আমাৰ টেকনিকেল যিখিনি বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আছে বা যিসকলে পাছ কৰিছে, সচৰাচৰ তেওঁলোকে কিছুমান শব্দৰ লগত শব্দ শুনি থাকে, যেনেকৈ CAD, CAM, CAE বা এই কেতিয়া ছফ্টৱেৰ ৰেভিড আৰ্কিটেকচাৰ ছফ্টৱেৰ, এই ছফ্টৱেৰবোৰৰ নামবোৰ শুনি থাকে। এইখিনি বিষয়ে মই অকণমান থুলমূলকৈ জনাব বিচাৰিছোঁ, এইবোৰৰ ডিফাৰেঞ্চবোৰ কি। CAD মানে হ'ল কম্পিউটাৰ এইডেড ডিজাইনিং বা ড্ৰাফটিং। এইডেড মানে উইথ দ্য হেল্প অফ, মানে সহায়ত। কম্পিউটাৰৰ সহায়ত আমি যিখিনি ডিজাইনিং বা ড্ৰাফটিং কৰিব পাৰোঁ, সেই ছফ্টৱেৰখিনিকে কোৱা হয় CAD। চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে যিবোৰ CAD ছফ্টৱেৰ, সেইবোৰ হ'ল ৰেভিড আৰ্কিটেকচাৰ, MX ৰোড, অটোকেড। আৰু মেকানিকেলৰ কাৰণে কেটিয়া, ছলিড ৱৰ্কছ, ক্ৰিঅ'। আৰু এটা শব্দ আহে CAE, কম্পিউটাৰ এইডেড ইঞ্জিনিয়াৰিং। কম্পিউটাৰৰ সহায়ত ইঞ্জিনিয়াৰিং, মানে একচুৱেলি এইটো এনালাইচিছ হয়। এনালাইচিছ কৰিবৰ কাৰণে এই ছফ্টৱেৰসমূহ ইউজ কৰা হয়। চিভিল ইঞ্জিনিয়াৰে বিশেষকৈ ষ্টেট প্ৰ', এনচিছ চিভিল এইবোৰ ইউজ কৰে। মেকানিকেল ইঞ্জিনিয়াৰে এনচিছ ইউজ কৰে। আৰু এটা শব্দ আছে কম্পিউটাৰ এইডেড মেনুফেকচাৰিং। এইটো বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টসকলে বা মেকানিকেল ইঞ্জিনিয়াৰসকলৰ বাবে দৰকাৰী এই ছফ্টৱেৰটো। CNC যিবোৰে মেচিন ইউজ কৰে, কম্পিউটাৰাইজ নিউমেৰিকেল কণ্ট্ৰল যিবোৰ মেচিন, এইবোৰৰ বিষয়ে মই পিছলৈ কিছুমান সৰু সৰু ভিডিঅ' বনাই আপোনালোকক আপডেট কৰি থাকিম। কিন্তু আজি আমি প্ৰথম মূল কথাটোলৈ আহোঁ। এই যে আমি যে CAD, CAM বা CAE এই ছফ্টৱেৰবোৰৰ নামবোৰ শুনি থাকোঁ, এই ছফ্টৱেৰবোৰ আচলতে ব্যৱহাৰ ক'ত হয়? প্ৰেক্টিকেলি এই ছফ্টৱেৰসমূহ প্ৰেক্টিকেল ফিল্ডত কেনেকৈ ব্যৱহাৰ হয়, সেই বিষয়ে আমি অকণমান আজি জানিব বিচাৰিছোঁ। আজি আমি এটা এই প্ৰডাক্ট লাইফ চাইকেলটো অকণমান বুজিম। প্ৰডাক্ট মানে কি? যিকোনো প্ৰডাক্ট, মানে আমি যিহেতু ইঞ্জিনিয়াৰিং পঢ়া সকলৰ মেইন কাম কি? প্ৰডাক্ট ডেভেলপমেণ্ট। মেকানিকেল ইঞ্জিনিয়াৰসকলে মেকানিকেল প্ৰডাক্ট ডেভেলপ কৰে। চিভিল ইঞ্জিনিয়াৰসকলে চিভিলৰ কনষ্ট্ৰাকশ্যন বা এইবোৰৰ লগত জড়িত, সেইটো এটা প্ৰডাক্ট বুলি আমি ধৰি ল'ব পাৰোঁ। তো এই যে প্ৰডাক্ট ডেভেলপ কৰা হয়, এটা প্ৰথম অৱস্থাৰ পৰা শেষ অৱস্থালৈ যিটো যাত্ৰা, প্ৰডাক্ট এটাৰ যাত্ৰা বুলিয়ে কৈছোঁ, সেই বিষয়ে আমি অকণমান জানিম আজি। মই এটা এক্সাম্পল লৈছোঁ প্ৰডাক্ট এইটো লাইফ চাইকেলৰ এটা মোবাইলৰ এক্সাম্পল লৈছোঁ। আমি যিকোনো এটা প্ৰডাক্ট, লাগিলে মেকানিকেল ইঞ্জিনিয়াৰে হওক, চিভিল ইঞ্জিনিয়াৰে হওক, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে হওক, তেওঁলোকে যিকোনো এটা প্ৰডাক্ট যেতিয়া বনাব, ধৰক কোনোবা এটা কোম্পেনীত কাম কৰে বা কোম্পেনী এটাৰ যিটো মেইন কোম্পেনী এটাই কি কৰে? প্ৰডাক্ট বনায় ন? তো প্ৰথম কামটো হ'ল তেওঁলোকে কিয় প্ৰডাক্ট বনায়? কিহৰ কাৰণে বনায়? কাষ্টমাৰৰ কাৰণে বনায়। বিভিন্ন কাষ্টমাৰো বেলেগ বেলেগ থাকে। কিছুমান হাই লেভেলৰ কাষ্টমাৰ থাকে, কিছুমান বিভিন্ন ধৰণৰ কাষ্টমাৰ থাকে। নিডছ অফ কাষ্টমাৰ, একচুৱেলি কাষ্টমাৰ নিডৰ কাৰণে বনোৱা হয়। যেতিয়া ধৰক মই এটা এক্সাম্পল লৈছোঁ মোবাইল এটা কোনোবা এটা কোম্পেনী এটাই মোবাইল এটা বনাবলৈ গৈ আছে। তো প্ৰথম ইয়াৰ কামটো হ'ব কাষ্টমাৰৰ নিডখিনি জনাৰ। আমি কেনেকুৱা কাষ্টমাৰৰ কাৰণে বনাব গৈছোঁ, ধৰক কিমান তাৰ কষ্ট কিমান হ'ব, কেনেকুৱা ৰেঞ্জৰ কাষ্টমাৰে ক'ত চেল কৰিব, এইখিনিৰ ওপৰত ডিপেণ্ড কৰি এটা ছাৰ্ভে কৰা হয়। ছাৰ্ভে কৰাৰ পিছত এটা তেওঁলোকে কনক্লুজনত আহে যে আমি ইমান কষ্টৰ আমি এটা প্ৰডাক্ট বনাম, এইখিনি মেটেৰিয়েল ইউজ কৰিম। তাৰপিছত তেওঁলোকে এটা কনচেপচুৱেল ডিজাইন বনায়। তাৰ পৰাই আমাৰ ডিজাইনৰ কাম আৰম্ভ হৈ যায়। প্ৰথম কামটো হ'ল ছাৰ্ভে কৰিব, তাৰপিছত কাষ্টমাৰৰ নিডছখিনি গম পাব, তাৰপিছত আহিব ডিজাইন, কনচেপচুৱেল ডিজাইন মানে আমি হাতেৰে এটা ৰাফ ড্ৰয়িং কৰিলোঁ, ধৰক আমি এনেকুৱা এটা প্ৰডাক্ট বনাম। কিন্তু যেতিয়া আমি কাৰোবাক বস্তুটো দেখাব লাগিব, একচুৱেলি যেতিয়া আমি প্ৰডাক্টটো মেনুফেকচাৰিং কৰিবলৈ যাম, তেতিয়া আমাক প্ৰথম এটা দৰকাৰ হ'ব 3D মডেলৰ। 3D মডেল বুলি ক'লে হয়তো সকলোৱে আজিকালি বুজিয়ে পায়, যিটো প্ৰডাক্টটোৰ একচুৱেল ভিউটো
সেই বস্তুটো আমি বনাব লাগিব তাৰপিছত অবজেক্টটো আমাৰ এবাৰ মডেলটো বনাই লোৱাৰ পাছত তাক এনালাইচিছ কৰিব লাগিব এনালাইচিছ মানে এনেকুৱা ধৰক বস্তুটো বনোৱাৰ পিছত যদি ভাঙি থাকে তেতিয়া বহুতখিনি কনষ্ট্ৰাকশ্যন বা মেনুফেকচাৰিং কৰি দিলে তাৰপিছত বস্তুটো ভাঙি গ'ল গতিকে তেতিয়াতো আমাৰ লছ হ'ব ন তো তাৰ আগতে আমি বস্তুখিনিত কিমান আমি লোড দিব পাৰিম তাৰ কিমান টেম্পাৰেচাৰত বস্তুটোৱে কাম কৰিব এই গোটেইখিনি এটা এনালাইচিছ কৰা হয় তাৰপিছত বস্তুটোৰ ড্ৰাফটিং কৰা হয় এনালাইচিছ কৰাৰ পিছত তাৰ যিখিনি ফিডবেকখিনি আমি গম পালোঁ তাৰপিছত বস্তুটোৰ ড্ৰাফটিং বা ডিটেইলিং কৰা হয় মানে বস্তুটোৰ এটা 2D ড্ৰয়িং বনোৱা হয় 2D ড্ৰয়িংটো কিহৰ কাৰণে বনোৱা হয় যেতিয়া ফাইনেলি প্ৰডাক্টটো যেতিয়া মেনুফেকচাৰিং কৰিবলৈ যাব তেতিয়া আমি 3D মডেলটো একচুৱেলি 3D মডেল বস্তুটো একচুৱেলি এটা ভাৰ্চুৱেল কনচেপ্ট হয় এইটো আমি ছফ্টৱেৰ বা কম্পিউটাৰত বা এনেকুৱাতহে চাব পাৰোঁ য'ত আমি হাতেৰে লৈ যাব নোৱাৰোঁ 3D মডেলটো কেনেকুৱা হ'ব তাৰ কাৰণে আমাক বস্তুটো বনাবৰ কাৰণে মেনুফেকচাৰিং কৰিবৰ কাৰণে আমাক এটা ডাইমেনশ্যন লাগিব বস্তুটোৰ টপ ভিউ ফ্ৰণ্ট ভিউ এইখিনি ভিউজ লাগিব মেনুফেকচাৰিং কৰিবৰ সময়ত তো সেইকাৰণে সেই সময়ত আমাক এটা 2D ড্ৰয়িং লাগিব আৰু তাৰপিছত আমি বস্তুটো মেনুফেকচাৰিং কৰা হয় আৰু তাৰপিছত প্ৰডাক্টটো মাৰ্কেটলৈ উলিয়াই দিয়া হয় এই যে ইয়াত আমি আহিলোঁ এই যিটো মই লাইফ চাইকেল দেখাইছোঁ এইটো এটা মোবাইল দেখাইছোঁ তেনেকৈ ছেইম চিভিল ইঞ্জিনিয়াৰৰ কাৰণে একেই এটা বিল্ডিং যদি বা এটা ৰোড কনষ্ট্ৰাকশ্যন কৰিবলৈ যায় যিকোনো তেতিয়া তেওঁলোকে প্ৰথমতে এটা ডিজাইন লাগিব 3D ডিজাইন লাগিব তাৰপিছত তেওঁলোকে এনালাইচিছ কৰিব লাগিব ধৰক ব্ৰিজ এখন বনাইছে তাৰ ওপৰেদি কিমান হেভি ভেহিকল যাব পাৰিব সেইখিনি কিমান লোড ল'ব পাৰিব ব্ৰিজখনে বা বিল্ডিং এটাত কিমান ফ্লেটছবোৰ যিবোৰ আজিকালি বনোৱা হয় সেইখিনি ভূমিকম্পৰ যিখিনি এফেক্ট আছে সেইখিনি গোটেইখিনি এনালাইচিছ কৰিব লাগিব সেইবোৰ ছফ্টৱেৰত এনালাইচিছ কৰা হয় তাৰপিছত এটা 2D প্লেন বনোৱা হয় আৰু সেই প্লেনটোৰ মতে তাৰ ফ্ৰণ্ট ভিউ টপ ভিউ এইবোৰ লৈ পেলাই বস্তুটোৰ কনষ্ট্ৰাকশ্যন কৰা হয় ইয়াত যে আমাৰ আহিলে 3D মডেল বুলি কৈছোঁ এই 3D মডেলিং কাৰণে যিখিনি ছফ্টৱেৰ ইউজ কৰা হয় সেই ছফ্টৱেৰখিনিকে কোৱা হয় CAD কম্পিউটাৰ এইডেড ডিজাইনিং যিটো মই ইয়াত দেখাইছিলোঁ কম্পিউটাৰ এইডেড ডিজাইনিং ইয়াতে চিভিল ইঞ্জিনিয়াৰসকলে 3D মডেল বনাবৰ কাৰণে ৰেভিট আৰ্কিটেকচাৰ MX ৰোড অট'কেড চিভিল 3D এইবোৰ ইউজ কৰে আৰু মেকানিকেলসকলে ইঞ্জিনিয়াৰসকলে কেটিয়া ছলিড ৱৰ্কছ ক্ৰিঅ' এইবোৰ মাৰ্কেটত আছে বিভিন্ন কোম্পানীৰ বিভিন্ন ছফ্টৱেৰ হয় তেনেকৈ এনালাইচিছ কৰিবলৈ ষ্টেট প্ৰ' NC চিভিল এইখিনি চিভিল ইঞ্জিনিয়াৰে ইউজ কৰে আৰু মেকানিকেল ইঞ্জিনিয়াৰে বিশেষকৈ এনচিছ আৰু আছে আৰু বহুত মাৰ্কেটত ছফ্টৱেৰ সেইবোৰ ইউজ কৰে আৰু যিহেতু মেনুফেকচাৰিং কৰিবৰ কাৰণে মই কৈছোঁৱেই যিসকলে CNC লেথ CNC মিলিং এনেকুৱা মেচিন কিছুমান আছে আজিকালি যিবোৰ কোড দি দিলে হৈ যায় অট'মেটিকলি বস্তুখিনি মেনুফেকচাৰিং হৈ যায় সেই তেনেকুৱাসকলে CAM ছফ্টৱেৰ ইউজ কৰে তো এতিয়া আমি যে ছফ্টৱেৰখিনি গম পালোঁ এইখিনি আমাৰ একচুৱেলি কি হয় এই ড্ৰাফটিং বা ডিটেইলিঙৰ কাৰণে বেষ্ট হ'ল অট'কেড যিকোনো ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ ষ্টুডেণ্টে মেকানিকেল চিভিল বা ইলেক্ট্ৰিকেল যিয়ে নহওক ইলেক্ট্ৰিকেলসকলেও এটা চাৰ্কিট বনাবৰ কাৰণে এটা 2D প্লেন দৰকাৰ হয় সেই 2D প্লেনটো বনাবৰ কাৰণে মানে আটাইতকৈ ইউজাৰ ফ্ৰেণ্ডলি আৰু মাৰ্কেটত আটাইতকৈ বেছি ইউজ হোৱা ছফ্টৱেৰটোৱে হ'ল অট'কেড এই যে ছফ্টৱেৰসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি পেৰামেট্ৰিক ছেমি পেৰামেট্ৰিক আৰু নন পেৰামেট্ৰিক ছেমি পেৰামেট্ৰিক অট'কেডটো ছেমি পেৰামেট্ৰিক ছফ্টৱেৰ হয় ইয়াত মানে আমি অপশ্যন কিছুমান আমি ছফ্টৱেৰটো শিকিলে ভালকৈ বুজি পাম যেতিয়া মই ছফ্টৱেৰ শিকাম তেতিয়া মই এইখিনি ভালকৈ ডিটেইলছ বুজাই দিম পেৰামেট্ৰিক ছফ্টৱেৰবোৰ মানে অকণমান ওপৰৰ ছফ্টৱেৰবোৰ যিবোৰত আমি কিবা এটা বস্তু আঁকিলোঁ আমাৰ ভুল হ'ল তাতে আমি ডাবল ক্লিক কৰি পেলাই এডিট কৰি দিব পাৰোঁ নন পেৰামেট্ৰিক ছফ্টৱেৰবোৰ য'ত আমি একো এডিট কৰিব নোৱাৰোঁ লাইন এডাল আঁকিলোঁ ভুল হ'ল আমি লাইনডাল ডিলিট কৰি আকৌ আঁকিব লাগিব সেইবোৰ হ'ল নন পেৰামেট্ৰিক আৰু ছেমি পেৰামেট্ৰিক ছফ্টৱেৰবোৰ হ'ল যেনেকৈ অট'কেড য'ত কিছুমান লিমিটেশ্যন আছে কিছুমান বস্তু আমি এডিট কৰিব নোৱাৰোঁ কিছুমান বস্তু এডিট কৰিব পাৰোঁ চাৰ্কেল এটা আঁকিলোঁ তাতে আমাৰ ডাইমেনশ্যনটো ভুল হ'ল আমি ডাবল ক্লিক কৰি এডিট কৰিব পাৰিম
কিন্তু ধৰক কিছুমান বেলেগ অপশ্যন আছে, লাইন আছে বা কিবা আছে, এনেকুৱা অপশ্যনবোৰত আমি লাইন এটা লিখিলো ভুল হ'ল, তাত এডিট কৰিব নোৱাৰো, এইটো ডিলিট কৰিব লাগিব, ডিলিট কৰি আমি নতুনকৈ আঁকিব লাগিব। তেনেকুৱা ছফ্টৱেৰবোৰক ছেমি পেৰামেট্ৰিক বুলি কোৱা হয়। অটোকেডটো এটা ছেমি পেৰামেট্ৰিক ছফ্টৱেৰ হয়। আৰু যিবোৰ মই ক'লো চিভিলৰ ৰেভিড আৰ্কিটেকচাৰ হওক, অটোকেড চিভিল 3D হওক, বা মেকানিকেল ইঞ্জিনিয়াৰৰ কেটিয়া হওক, ক্ৰিঅ' হওক, ছলিড ৱৰ্কছ হওক, এইবোৰ হ'ল পেৰামেট্ৰিক ছফ্টৱেৰ। আজি আমি অকণমান অটোকেডৰ হিষ্ট্ৰীটো গম পাই লওঁ। অটোকেডটো অটোডেস্ক কোম্পানীয়ে বনাইছে। এইটো এটা USA বেছড কোম্পানী। ইয়াৰ ফাৰ্ষ্ট ভাৰ্জনটো বনাইছিলে 1982ত। ফাৰ্ষ্ট ভাৰ্জনটোৰ নাম আছিলে ৰিলিজড 1 আৰু মাইক্ৰ'কেড। অটোকেডটো মই কৈছোৱে বেচিকেলি ড্ৰাফটিঙৰ কাৰণে ইউজ হয়। ড্ৰাফটিং বুলি যে ক'লো, ড্ৰাফটিং মানে কি মই অকণমান বুজাই দিছোঁ। ড্ৰাফটিং মানে হ'ল কমপ্লিট ৰিপ্ৰেজেণ্টেশ্যন অফ 2D ড্ৰয়িং। কমপ্লিট ৰিপ্ৰেজেণ্টেশ্যন। যেতিয়া আমি ড্ৰয়িং এটা হাতত ল'ম, যেতিয়া কনষ্ট্ৰাকশ্যন কৰিব যাম বা মেনুফেকচাৰিং কৰিব যাম, তেতিয়া ড্ৰয়িংটোত গোটেইখিনি থাকিব লাগিব। তাত আমাৰ কোনো শব্দৰে বিশেষকৈ আমি লিখি নিদিওঁ। তাত কিছুমান চিম্বলছ আৰু বিভিন্ন তাৰ কিছুমান কোড থাকে, সেইবোৰৰ সহায়ত আমি ড্ৰয়িং এটা ৰিপ্ৰেজেণ্ট কৰোঁ। যে মই এক্সাম্পল দিছোঁ, চিভিলৰ কাৰণে, চিভিল ইঞ্জিনিয়াৰসকলৰ কাৰণে এইটো এটা ড্ৰয়িং দেখাইছোঁ। এইটো এটা এটা মানে বিল্ডিঙৰ ড্ৰয়িং, চিম্পল বিল্ডিঙৰ ড্ৰয়িং এটা মই দেখাইছোঁ এক্সাম্পল দিবৰ কাৰণে। তো ইয়াত আমি যেনেকৈ গ্ৰাউণ্ড প্লেনটো বনালোঁ, ফাৰ্ষ্ট ফ্ল'ৰ প্লেনটো বনালোঁ, তাত আমি লিখি দিছোঁ ক'ত কি থাকিব, কোনফালে বাৰাণ্ডা হ'ব, কিমান ডাইমেনশ্যন থাকিব, আমি ফিটত বা ইঞ্চতো ডাইমেনশ্যনটো দিছোঁ, লগতে আমি মিটাৰটো ডাইমেনশ্যনটো দিছোঁ। তাৰপিছত আমি এই যে এইটো টাইটেল ব্লক, কোনে বনাইছে, কোন কণ্ট্ৰেক্টৰে বনাইছে, কাৰ আণ্ডাৰত বনোৱা হৈছে, এই গোটেই কোনখন ফাৰ্মৰ আণ্ডাৰত বনোৱা হৈছে, এইটো এটা টাইটেল ব্লক। এইটো থাকিব লাগিব, প্লাছ ইয়াৰ ডিৰেকশ্যন, এইখিনি বস্তু ইয়াত দিয়া হৈছে। আজিকালিতো আৰু গুগল মেপ আহি গৈছে, তাৰ সেইখিনি বস্তু ইনক্লুড কৰা হয়। গুগল মেপৰ সহায়ত লোকেশ্যনো ইনক্লুড কৰিব পাৰি। তো এই ড্ৰয়িংটো বনোৱা হৈছে, এইটো কোৱা হয় কমপ্লিট ৰিপ্ৰেজেণ্টেশ্যন অফ 2D ড্ৰয়িং। মানে এই ড্ৰয়িংটো চাই আমি এটা বিল্ডিং এটা কনষ্ট্ৰাকশ্যন কৰিব পাৰিব। নেক্সট এনেকৈ মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে এটা মই চিম্পল এক্সাম্পল দিছোঁ। এইটো হ'ল স্ক্ৰুজেক এটাৰ, এনেই মই এক্সাম্পলৰ কাৰণে দেখাইছোঁ। তো ইয়াত এইটো যেনেকৈ আমি এইটো এছেম্বলি ভিউটো দেখাইছোঁ, ইয়াত তুমি ফ্ৰণ্ট ভিউটো দেখাইছোঁ, টপ ভিউ দেখাইছোঁ, ছেকশ্যন ভিউ দেখাইছোঁ, এইটো কাটি দিছোঁ। কাটি পেলাই আমি যেতিয়া অবজেক্ট এটা চাওঁ, এইখিনি ছেকশ্যনিং কৰি দেখাইছোঁ। এইখিনি ইয়াৰ কমপ্লিট এইখিনি থিয়ৰী, এইবোৰ মই ছফ্টৱেৰটো শিকাই যাওঁতে কৈ যাম পিছত। তেনেকৈ ইয়াতো এটা টাইটেল ব্লক দিয়া হৈছে, ইয়াত কিছুমান চিম্বলছ দিয়া হৈছে। এইখিনি বুজি পাব লাগিব আমি ড্ৰয়িংটো, কাৰণে ইঞ্জিনিয়াৰিং ড্ৰয়িংটো কৰা হয়েই। ষ্টুডেণ্টে প্ৰথমতে ইঞ্জিনিয়াৰিং ড্ৰয়িঙেই শিকে, ইঞ্জিনিয়াৰিং যিকোনো টেকনিকেল বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে। এই গোটেই বস্তুখিনি যেতিয়া কমপ্লিটলি ৰিপ্ৰেজেণ্ট কৰিব লগা হয়, সেইটোকে ড্ৰাফটিং বুলি কোৱা হয়। আৰু অটোকেড ছফ্টৱেৰটোৰ সহায়ত আমি এই ড্ৰাফটিংটো বহুত সুবিধা কৰিবলৈ, মানে বহুত সুবিধা হয়। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক অটোকেড ছফ্টৱেৰটো শিকাবলৈ আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে বুজি পাইছে। কিবা যদি বুজি পোৱা নাই, মোক তলত কমেণ্টত জনাব। আৰু মোৰ নাম্বাৰটো ইয়াত মই দি দিছোঁ। কোনোবাই কিবা জানিব বিচাৰিলে পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিব। ধন্যবাদ।